নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই দীপাংকৰ। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টি চাই খুবেই উপকৃত হ'ব। এতিয়া কথাটো হ'ল, যদি আপোনালোকে ঘৰতে বহি একদম পাৰফেক্ট ৰেষ্টুৰেণ্ট ষ্টাইল ম'মৰ সোৱাদ বিচাৰে, তেতিয়াহ'লে মোৰ এই সৰু সৰু কথাখিনিৰ ওপৰত গুৰুত্ব দিব লাগিব। তেতিয়াহ'লে মন দি কথাখিনি শুনক। যিকোনো আপোনালোকে ফাষ্টফুড বনাবলৈ হ'লে মানে তাত ব্যৱহৃত হোৱা মানে মছলাখিনি মেইন, আৰু সেই মছলাখিনি যদি কিনিবলৈ যায় মানে 100 গ্ৰাম মছলাৰ দামে বহুত বেছি হৈ যায়। বিশেষকৈ তাত মানে একদম এক্সাম্পল দিছোঁ আৰু ষ্টাৰ এনাইচ, জাবিত্ৰী, জায়ফল এনেকুৱা ধৰণৰ মছলাবোৰ থাকে, বহুত বেছি দাম হৈ যায় এইবোৰ। আৰু বহুত আছে মছলা, প্ৰায় মানে 17-18 মানে 20বিধমান লগ লাগি এইটো মছলা হয়। মই মানে এইবোৰ ফাষ্টফুডবোৰ বনাই থাকোঁ যে, সেইটো মানে গম পাওঁ। আৰু মানে সকলো ধৰণৰ মানুহে বনাই খাব পৰা, আজি এইটো সহজভাৱে বনাই খাব পৰা মানে ৰেচিপি আগবঢ়াইছোঁ। মানে সকলোৱেতো খাওঁ খাওঁ লাগে ন, একদম পইচাও খৰচ নহয়। বিশেষকৈ মানে শাকখিনিত আপোনালোকে আদা নহৰু পেষ্টটো দিবই। দোকানৰ পৰা কিনি আনিব একদম 5 টকীয়া এনেকুৱা ধৰক ধনিয়া পাউডাৰ, মেগী পাউডাৰ, জিৰা পাউডাৰ, গৰম মছলা, আৰু অকণমান ইয়াত পইচা খৰচ হ'ব আজিনোমোটো, চয়া চচ আৰু ভিনেগাৰ এইকেইটা দি দিব।